নমস্কাৰ। WH কুৱেশ্যনৰ পাৰ্ট 6ত আজি আমি হোৱাই এই শব্দটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। WHY হোৱাই অসমীয়াত কোৱা হয় কিয়। আমি কিয় বুলি প্ৰশ্ন কৰাৰ ক্ষেত্ৰত ইংৰাজী ভাষাত হোৱাই শব্দটো আমি ব্যৱহাৰ কৰোঁ। মানে কিয় বুলি সুধিবলৈ এই কিয় বুলি সুধিবলৈ ইংৰাজী ভাষাত হোৱাই হোৱাই ৱাৰ্ডটো বা শব্দটো ব্যৱহাৰ কৰা হয়। আমি অসমীয়াত কিয় বুলি প্ৰশ্ন যিবিলাকৰ কৰোঁ, সেই কিয় বুলি প্ৰশ্ন কৰাৰ ক্ষেত্ৰত ইংৰাজীত এই হোৱাই ৱাৰ্ডটো মানে ইউজ কৰা হয়। উদাহৰণ দিলে কথাটো সুন্দৰকৈ বুজি পোৱা যাব। As for example, বা যেনে as for example আমি এনেধৰণে ক'ব পাৰোঁ, why you not why were you not ready for school. এই why were you not ready for school, তুমি স্কুললৈ কিয় ৰেডি হোৱা নাছিলা বা আমাৰ অসমীয়াত সাজু হোৱা নাছিলা, এনেধৰণৰ। নতুবা এনেধৰণে ক'ব পাৰোঁ, why are they quarreling? সিহঁতে কিয় কাজিয়া কৰি আছে। ঠিক এনেধৰণৰ মানে বুজাবলৈ ইংৰাজীত WH কুৱেশ্যনত হোৱাই ৱাৰ্ডটো ইউজ কৰা হয়। নতুবা why not let him do as he likes. ঠিক এনেধৰণৰ বা আমি এনেধৰণেও ক'ব পাৰোঁ, why do you read the novel again and again. তুমি কিয় উপন্যাসখন বাৰে বাৰে পঢ়ি আছা, এই why। কিয়, গতিকে আমি কিয় বুলি প্ৰশ্ন কৰিবলৈ আমি এনেধৰণে আমি why ৱাৰ্ডটো ইংৰাজীত ব্যৱহাৰ কৰোঁ। নাইবা এনেধৰণৰ why are you waiting for him, তুমি কিয় তেওঁলৈ মানে অপেক্ষা কৰি আছো। ঠিক এনেধৰণৰ প্ৰশ্ন কৰিবলৈ why ৱাৰ্ডটো মানে why এই শব্দটো ইংৰাজীত ব্যৱহাৰ কৰা হয়। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্টছ লগতে শ্বেয়াৰ কৰিবলৈও মই অনুৰোধ জনালোঁ। আজি আমি WH কুৱেশ্যনৰ হোৱাই ৱাৰ্ডটোৰ বিষয়ে আলোচনা কৰিলোঁ। কিয় বুলি প্ৰশ্ন কৰাৰ ক্ষেত্ৰত ইংৰাজী ভাষাত
হোৱাই ৱাৰ্ডটো ব্যৱহাৰ কৰা হয় আৰু হোৱাই ৱাৰ্ডটোৰ ক্ষেত্ৰত আমি অসমীয়াত কিয় বুলি সোধা প্ৰশ্নবোৰ আমাৰ কৰা হয় আজিলৈ ইমানে